আমাৰ যে আমি আহঁত গছ বুলি কওঁ, আহঁত গছ হ'ল ভগৱন্তৰে শক্তি বুলি কৈছে। সেইকাৰণে আমাৰ হিন্দু পৰম্পৰাত আহঁত গছৰ তলত সৎ কিবা এটা কৰ্ম কৰাটো বেলেগ কথা, কেতিয়াও কোনোৱে কোনো কাৰণত বেয়া কাম কেতিয়াও নকৰে। ভগৱন্তৰ শক্তিযুক্ত অশ্বত্থ বৃক্ষৰ তলত মানুহে স্বাভাৱিকতে অন্য বৃক্ষতকৈও অক্সিজেনটো বহু বেছি পৰিমাণে লাভ কৰিব পাৰে। ঈশ্বৰ কৃষ্ণ ভগৱন্ত বিষয়ক গুৰুদেৱ নাম ভকত বিষয়ত যদি আমাৰ মন অহৰহ লগন হৈ থাকে, তেতিয়াহ'লে ভগৱন্ত বস্তুৱে কৃপা কৰি কৈছে যে সেইসকল আই বাপৰ সেই চিন্তাধাৰাকে ভাগৱত ভক্তি বুলি কোৱা হয়। যিহেতু সংসাৰৰ কৰ্মৰ মাজেদিও মানে ভগৱন্তৰ বিষয়ে অহৰহ ভক্তি নিজৰা বোৱাই ৰাখিব পাৰিছে, এতদৰ্থে তাৰা সমস্তৰ সেই চিন্তাধাৰাক ভাগৱত ভক্তি বুলি কৃপা কৰিছে। কপিল ভগৱন্তই মাতৃ দেৱহূতিৰ আগত ভাগৱত যিদৰে ক'লে, তেনেধৰণে অন্য খুব কম পোৱা যায়, প্ৰায় পোৱা নাযায় যে আই মাতৃসকলৰ আগত ভাগৱত কৈছিল। কৃষ্ণই কৈছিল উদ্ধৱৰ আগত, মৈত্ৰ ঋষিয়ে কৈছিল বিদুৰৰ আগত, শুকগুৰুৱে কৈছিল পৰীক্ষিত ৰজাৰ আগত, আৰু সুতে কৈছিল নৈমী ক্ষেত্ৰত 28,000 ঋষি মুনিৰ আগত। সেই 28,000 ঋষি মুনিৰ আগত কোনো আই মাতৃসকলৰ বৰ্ণনা পোৱা নাযায় আছিল বুলি, বা কৃষ্ণ উদ্ধৱ সংবাদতো আই মাতৃৰ বৰ্ণনা পোৱা নাযায়, মৈত্ৰ বিদুৰ সংবাদতো আইসকলৰ বৰ্ণনা পোৱা নাযায়। কেৱল ভাগৱত গ্ৰন্থৰ 3য় স্কন্ধতহে এগৰাকী মাতৃৰ আগত জন্মজাত পুত্ৰই ভাগৱত তত্ত্ব প্ৰদান কৰিছিল। এইটো এটা বিশেষ মন কৰিব লগা কথা। গতিকে আমি এই যে আইগৰাকী ভাগৱত গ্ৰন্থৰ কাৰণে, ভক্তি ৰীতিৰ কাৰণে অতিব যে আগ্ৰহ হ'ল, অতি যে শ্ৰদ্ধা হ'ল, তেতিয়াহ'লে আমাৰ আইসকলৰ কাৰণেও এইটো এটা বৰ ধুনীয়া ৰাস্তা ভাগৱত গ্ৰন্থই কৃপা কৰিছে যে আমিও আমাৰ সমস্ত আইসকলৰ প্ৰতিনিধিত্ব কৰিছিল দেৱহূতি আয়ে। আমিও সেই দেৱহূতি আই মাতৃৰ অংশস্বৰূপ সমস্তগৰাকী আই। গতিকে যদ্ৰূপ দেৱহূতিয়ে অনুতপ্ত হৈছিল আৰু জানিব বিচাৰিছিল, যিদৰে অনুতপ্ত কি হৈছিল, যেতিয়া নেকি স্বয়ম্ভু মনুৰ 3গৰাকী কন্যা আৰু 2জন ল'ৰা আছিল। জ্যেষ্ঠজন ল'ৰাৰ নাম প্ৰিয়ব্ৰত আছিল, কনিষ্ঠজনৰ নাম উত্তানপাদ। ছোৱালী 3গৰাকী আশুতি, প্ৰসূতি আৰু দেৱহূতি। দেৱহূতিক বিয়া দিলে কদৰ্ম ঋষিলে। এতিয়া কদৰ্ম ঋষি আৰু দেৱহূতিৰ বিয়াৰ আৰম্ভণিতে দেৱহূতিৰ বিয়াখন কিন্তু অলপ আমাৰ সামাজিক ৰীতি নীতিতকৈ অলপ ব্যতিক্ৰম। আমাৰ সামাজিক নিয়ম মৰ্মে যেতিয়া নেকি এজনী ছোৱালী এটা ল'ৰাৰ লগত বিবাহ কাৰ্য কৰিব লগা হয়, 2 ঘৰ মানুহে চোৱা চুই কৰে, ল'ৰাই ছোৱালী চাবলৈ আহে, বা ছোৱালী পক্ষৰ অভিভাৱকো ল'ৰাৰ গৃহ চাইগে, আৰু তাৰপিছত বিয়াৰ প্ৰস্তাৱলৈ আগবাঢ়ে। আৰু কিন্তু স্বয়ম্ভৱ মনুৱে যে মোৰ স্নেহৰ কনিষ্ঠা কন্যা দেৱহূতিক
মই এটি ভাল যোগ্য ল'ৰালেহে মই দিয়াটো ভাল হ'ব, এইবুলি বহুত দিনৰ পৰা চিন্তিত হৈ আছিল। এনে এটি শুভ দিন শুভক্ষণত স্বয়ম্ভু মনুৰ পিতৃ ব্ৰহ্মাই পৰামৰ্শ আগবঢ়ালে যে হি স্বয়ম্ভুৱ, তোমাৰ কনিষ্ঠা কন্যাৰ একমাত্ৰ যোগ্য বৰ মই ভাবোঁ কদৰ্ম ঋষিয়েই একমাত্ৰ। সেইকাৰণে কদৰ্ম ঋষিক তুমি অতি আনন্দৰে বিয়া দিয়াটোৱে যুগুত। এইবুলি ব্ৰহ্মাৰ পৰামৰ্শ আদেশ মৰ্মে স্বয়ম্ভুৱ মনুৱে এদিন শুভ দিন শুভক্ষণত এখন ৰথত ছোৱালীজনী আৰু মাককো লগত লৈ শতৰূপা মাক মানে কদৰ্ম ঋষিৰ আশ্ৰম পালেহি। কদৰ্ম ঋষিক প্ৰস্তাৱটো আগবঢ়ালে যে মোৰ কনিষ্ঠা কন্যা ছোৱালীজনী হে মুনিবৰ, তোমাক বিয়া দিবৰ কাৰণে আমি লৈ অনা হৈছে, আৰু ছোৱালীজনীও মন কেৱল তোমাৰ প্ৰতি অতি আকুলিত। কদৰ্ম ঋষিয়ে ক'লে যে মই আপোনাৰ প্ৰস্তাৱটো গ্ৰহণ কৰিব পাৰোঁ, কিন্তু মোৰ এটা চৰ্ত আছে। বোলে কি চৰ্ত? যিদিনাই এওঁ গৰ্ভত এটি সন্তান জন্ম হ'ব সেইদিনাই কিন্তু মই আশ্ৰম এৰি অৰণ্যলৈ গুচি যাম, পাছত আকৌ মোক দোষিলে নহ'ব। এইবুলি মানে বৰে মানে ছোৱালীৰ দেউতাক মাকৰ আগত ভৱিষ্যতবাণী শুনাই দিলে। তেতিয়া স্বয়ম্ভু মনুৰ শতৰূপাই অস্বীকাৰ নকৰিলে, প্ৰস্তাৱটো চৰ্তটো সমৰ্থন জনালে। হ'ল আৰু কদৰ্ম ঋষি আৰু দেৱহূতিৰ বিবাহ কাৰ্য অতি উলহ মালহেৰে উদযাপন হৈ গ'ল। আছে এওঁলোকৰ ঔৰসত মাতৃ দেৱহূতিৰ গৰ্ভত 9গৰাকী কন্যা সন্তান জন্ম হ'ল। ডাঙৰ দীঘল হৈ আহিল ছোৱালী আটাইকেইজনী। মাতৃ দেৱহূতিয়ে কদৰ্ম ঋষিৰ যি ব্ৰহ্ম তত্ত্ব লগ্ন এজন ব্ৰহ্মজ্ঞ ঋষি, যিজন কদৰ্ম ঋষিয়ে ইচ্ছা কৰিলে এখন সৃষ্টি নিৰ্মাণ কৰি দিব পাৰে, নিজে ইচ্ছা কৰাৰ লগে লগে নতুন নতুন কিবা কিবি বনাই দিব পাৰে, এনেকুৱা ব্ৰহ্মশক্তিৰ কৃপাত মানে সৃষ্টি নিৰ্মাণ কৰিব পৰা শক্তি থকা কদৰ্ম ঋষি। তেনেহেন এজন ব্ৰহ্মজ্ঞ, ব্ৰহ্মৰ একান্ত সেৱক, ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ একান্ত ভাগৱত মহাভক্ত, সেইজনক স্বামী হিচাপে পোৱা স্বত্তেও 9গৰাকী কন্যা সন্তানৰ জন্মদিনালৈকে, সিহঁত ডাঙৰ দীঘল হোৱা পৰ্যন্তলৈকে দেৱহূতি কেৱল অকল সাংসাৰিক ভোগবিলাসতে মত্ত থাকিল। এনে এটি শুভ দিন শুভক্ষণ আহিল, দেৱহূতিৰ মনত ভাৱ হ'ল, অনুতপ্ত হ'ল, হৰি হৰি, মই এনেহেন এজন মহাবৈষ্ণৱৰ অৰ্ধাংগিনী হৈও মই জানিবলৈ বিচাৰিব লাগিছিল বিষ্ণু বিষয়ক, হৰি বিষয়ক, গুৰু দেও নাম ভকত বিষয়ক। দেৱহূতিয়ে মনত এইটোক লৈ বিশেষ অনুতপ্ত হ'ল যে মই ইতিমধ্যে 9গৰাকী কন্যা সন্তানৰ জননী হ'লোঁ, আৰু আটাইকেইজনী ছোৱালী অতীৱ সুন্দৰী। মই 9গৰাকী কন্যা সন্তানৰ জন্মদিনালৈকে মই এনেহেন এজন মহাবৈষ্ণৱ, যিজনৰ নাম কদৰ্ম ঋষি, সেইজনৰ লগত মই জীৱন যাপন কৰি মই লাভ কৰিব লাগিছিল কি, আৰু লাভ কৰিছোঁ কি? মই লাভ কৰিব লাগিছিল হৰিৰ ভক্তি, ব্ৰহ্মৰ গুঞ্জস চৰিত্ৰ শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্মত মই অগ্ৰণী হ'ব লাগিছিল,
মই আগ্ৰহী হলো কেৱল বিষয় সংসাৰত। এই বিষয় সংসাৰৰ যি ধাৰণা, যি লালসা, যি চিন্তা, এই বিষয় সংসাৰৰ চিন্তাই মোক মোক্ষ দিব নেকি? কেতিয়াও মোক্ষ নিদিয়ে। বৈষ্ণৱৰ সংগ লাভ কৰিও মই ইমান দিনে হৰিৰ বিষয়ে মই একো নিশিকিলোঁ। সংসাৰীৰ সংগে কত যান্তনা ভুঞ্জয়, বৈষ্ণৱৰ সংগে মুকুতি পাৱয়। মই বৈষ্ণৱ এজনৰ সংগত থাকি মই মুখৰ ৰাস্তাটো দুৱাৰ খুলিব লাগিছিলে। মই কেৱল সংসাৰী হোৱাৰ লালসাত মই থাকিলোঁ। হৰি হৰি। মোকতো স্বামীয়ে পূৰ্বতে এটা কথা কৈছিল যে মোৰ যিদিনা এটি সন্তান জন্ম হ'ব সেইদিনা হেনো তেওঁ আশ্ৰম এৰি অৰণ্যলৈ বানপন্থাশ্ৰমী হৈ গুচি যাব। তেওঁৰ বেছি দিন নাই। মইতো এতিয়া 10 নম্বৰ সন্তানটিৰ মানে এগৰাকী মাতৃ হওঁ। এনেহেন এজন ব্ৰহ্মজ্ঞ ঋষিক মই স্বামী হিচাপে পায়ো আজি পৰ্যন্ত একো মই হৰিৰ বিষয়ে, বিষ্ণুৰ বিষয়ে যে মই নুবুজিলোঁ, নুশুনিলোঁ, নিশিকিলোঁ, মোৰ এইটোৱে এটা মহা অপৰাধ হ'ল। এই বুলি অনুতপ্ত হ'ল, অনুসূচিত হ'ল মাতৃ দেৱহূতিৰ মনত। সেইকাৰণে কদৰ্ম ঋষিক নিজৰ স্বামীক প্ৰাৰ্থনা জনালে এদিন, হে স্বামী, আপোনাৰ প্ৰতি মোৰ এভাগ প্ৰাৰ্থনা। বোলে কি প্ৰাৰ্থনা? আপুনিতো পূৰ্বতে বানপন্থাশ্ৰম সন্ন্যাসী হৈ গুচি যাম বুলি কৈছিল। যোৱাটোতো যাবই, আপোনাৰ ইচ্ছাক মই বাধা দিবৰ শক্তি নাই। অন্ততঃ মোৰ গৰ্ভত থকা সন্তানটো জন্ম নোহোৱা পৰ্যন্ত আপুনি এই আশ্ৰম নেৰিবচোন। কোনে জানে দৈৱৰ কথা, কিজনী ভগৱন্তৰে আবিৰ্ভাৱ হয়, কিজনী অন্য কোনোবা ভাল সন্তান এটিয়ে জন্ম হয়। এই বুলি মাতৃ দেৱহূতিৰ প্ৰাৰ্থনা শুনি কদৰ্ম ঋষিয়ে অতীব সন্তোষিত হ'ল। আৰু আছে যথা দিনত মাতৃ দেৱহূতিৰ এটি সন্তান জন্ম হ'ল, যিটি সন্তান ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ অংশ অৱতাৰ, যাৰ নাম কপিল। আৰু জন্ম হৈ এই সন্তানটো, কপিল নামৰ সন্তানটো বৰ বেছি দিন সময় লোৱা নাছিলে। অতি কম দিনৰ ভিতৰতে মানে ডাঙৰ দীঘল হৈছিল। আৰু যথা দিনত অন্য ল'ৰাবিলাকৰ দৰে খেলা ধূলা বা অন্য সাংসাৰিক কৰ্মত মনোনিৱেশ নকৰিছিল। কেৱল সদা সৰ্বদাই কিবা এটা ধ্যান কৰি, কিবা এটা চিন্তা কৰি যেন ল'ৰাটো ব্যস্ত হৈ থাকে, ঠিক তেনে এটা ৰূপতে দেখা পোৱা গৈছিল প্ৰায়। ইতিমধ্যে 9 গৰাকী দেৱহূতি আৰু কদৰ্ম ঋষিৰ ছোৱালীক 9জন যোগ্য প্ৰজাপতিত কদৰ্ম আৰু দেৱহূতিয়ে বিবাহ কাৰ্য সমাপন কৰিলে। বশিষ্ঠলৈ দিলে অৰুন্ধতী, আৰু অত্ৰিলৈ দিলে অনসূয়া। এনে ধৰণে 9জন প্ৰজাপতিক 9 গৰাকী কন্যা বিবাহ কাৰ্য সমাপন কৰিলে। কৰাৰ পিছত ল'ৰাটো ইমান গহীন গম্ভীৰভাৱে বহি থাকে। মাতৃ দেৱহূতিয়ে ল'ৰাটোৰ মুখখনলৈ চালে, এনেকুৱাই মানে পৰম শান্তি হৃদয়ত বিৰাজ কৰিবলৈ ধৰে দেৱহূতিৰ হৃদয়ত, যেন সংসাৰৰ যিমানবিলাক জ্বালা যান্ত্ৰণা যেনেকুৱাই নহওক লাগিলে, ল'ৰাটোৰ মুখখন দেখাৰ লগে লগে চব পাহৰি যাব পৰা হৈছিল। গতিকে এনেহেন এজন ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ অংশ অৱতাৰ কপিল, ভগৱান কৃষ্ণই অৰ্জুনৰ আগত এই কথাটো এনেধৰণে কৈছিল, অশ্বত্থ সৰ্ববিক্ষানম
দেৱ ঋষি নাম সনাৰদ গন্ধৰ্বানাম চিত্তৰথ সিদ্ধানাম কপিলো মুনি অশ্বত্থ সৰ্ববৃক্ষানাম দেৱ ঋষি নাম সনাৰদ গন্ধৰ্বানাম চিত্তৰথ সিদ্ধানাম কপিলো মুনি সিদ্ধানাম কপিলো মুনি। হে অৰ্জুন, যিমানবিলাক বৃক্ষ যে দেখা গৈছে, সৰ্ববৃক্ষানাম সকলো বৃক্ষৰ ভিতৰত মই এজোপা গছৰ ৰূপত মই নিজে। কি গছৰ ৰূপত? অশ্বত্থ মানে আহঁত গছ। আমাৰ যে আমি আহঁত গছ বুলি কওঁ, আহঁত গছ হ'ল ভগৱন্তৰে শক্তি বুলি কৈছে। সেইকাৰণে আমাৰ হিন্দু পৰম্পৰাত আহঁত গছৰ তলত সৎ কিবা এটা কৰ্ম কৰাটো বেলেগ কথা, কেতিয়াও কোনোৱে কোনো কাৰণত বেয়া কাম কেতিয়াও নকৰে। ভগৱন্তৰ শক্তিযুক্ত অশ্বত্থ বৃক্ষৰ তলত মানুহে স্বাভাৱিকতে অন্য বৃক্ষতকৈও অক্সিজেনটো বহু বেছি পৰিমাণে লাভ কৰিব পাৰে। কলিকতা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এজন ডক্টৰ তাৰক মোহন দাস বুলি এজন বৈজ্ঞানিক, তেখেতে কৈছিল যে 50 বছৰীয়া এজোপা আহঁত গছে ফল আৰু শৰীৰ বাহিৰেও মানুহৰ কাৰণে 50টা বছৰত দি যায় 2,50,000 টকা। তেখেতে এখন চাৰ্ট বনাই দিলে যে এই 50 বছৰত এই ডাৱৰবোৰ ভাহিত হৈ থকা আকাশত সেই ডাৱৰবোৰক তললৈ নমাই বৰষুণৰ ৰূপত নমাই অনাৰ কিমান কাম কৰিলে, তাৰ এটা মূল্যায়ন কৰিলে। আৰু তাৰ ফল আমি নাখাওঁ, চৰাই চিৰিকটিয়ে খায়। কিমান ফল প্ৰদান কৰিব পাৰে 50 বছৰত, তাৰ এটা মূল্য নিৰূপণ কৰিলে। আকৌ মাটিৰ তলত থকা যি পানী, সেই পানীক উৰ্বৰা হিচাপে ওপৰলৈ তাৰ শিৰাবিলাকে ধৰি ৰখা কামটো কিমান কৰিলে, তাৰ এটা মূল্যায়ন কৰিলে। তাৰ বাহিৰেও বায়ুমণ্ডলৰ যি আঙাৰ গেছ শোষণ কৰি অক্সিজেন প্ৰদান কৰা কামটো কিমান কৰিলে। 1 কেজি অক্সিজেনৰ দাম কিমান হয়, সেই মৰ্মে 50 বছৰত কিমান কিলো অক্সিজেন দিলে, তাৰ এটা মূল্য উলিয়ালে। এই ধৰণে সেই বৈজ্ঞানিকজনে ক'লে যে এজোপা 50 বছৰীয়া আহঁত গছে মানুহৰ কাৰণে দি যায় 50টা বছৰত 2,50,000 টকা। যিজোপা গছৰ ৰূপত ভগৱান কৃষ্ণই কৈছে মই নিজে। আৰু সেই অৰ্জুন, যিমানবিলাক দেৱঋষি দেখা গৈছে, দেৱঋষিসকলৰ ভিতৰত দেৱ ঋষি নাম সনাৰদ, মই নাৰদ ৰূপে মই নিজে। আৰু যিমানবিলাক গন্ধৰ্ব আছে, সেই সকলো গন্ধৰ্বৰ ভিতৰত মই চিত্ৰসেন গন্ধৰ্ব বুলি কৈছে, গন্ধৰ্বানাম চিত্তৰথ। আৰু যিমানবিলাক সিদ্ধ মুনি আছে, সেই সিদ্ধ মুনিসকলৰ ভিতৰত সিদ্ধানাম কপিলো মুনি, মই সিদ্ধসকলৰ ভিতৰত মই কপিল ৰূপে মোক বুজিবা। গতিকে ভগৱান কপিল যেতিয়া দেৱহূতিৰ উদৰত ঠাই ল'লেহি, জন্ম হ'লহি কদৰ্ম ঋষিৰ আশ্ৰমত, ল'ৰাটো অতি কম দিনৰ ভিতৰত ডাঙৰ দীঘল হ'ল, যাৰ মুখমণ্ডল দেখিলে পৰম আতুৰ হৈ থকা, সংসাৰৰ দাবাগ্নিত দপদপাই থকা আমাৰ মনবিলাকে, আমাৰ হৃদয়বিলাকে, আমাৰ চিত্তই পৰম শান্তি লাভ কৰিব পাৰে যাক দেখাৰ লগে লগে। সেইজনৰ দৰ্শনতে মানুহৰ পাপ মোচন হৈ যায়। এনেকুৱা শক্তি সম্পন্ন ভগৱন্তৰ অৱতাৰ। এদিন কদৰ্ম ঋষিয়ে পুনৰ নিজৰ ল'ৰাজনক পৰামৰ্শ বিচাৰিলে, বাপ, মই বুজি পাইছোঁ তুমি সামান্য আমাৰ এজন ল'ৰা নহয়,
তুমি জগতৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন ভগৱান কৃষ্ণ, সেইজন তুমি। দেহিঐ, আমাৰ নিচিনা এই কদৰ্ম দেৱহূতিৰ নিচিনা দুখীয়া এটা পৰিয়ালৰ লাঘৱতাক তুমি নাভাবি আমাৰ গুণ গৰিমা প্ৰচাৰ প্ৰসাৰৰ কাৰণে, কাৰণ তোমাৰ নিচিনা জগতৰ গৰাকী এজন আমাৰ নিচিনা নিকিঞ্চন দৰিদ্ৰ এটা পৰিয়ালত জন্ম হোৱা মানে আমাৰ গুণ গৰিমা তোমাৰ নামতেই প্ৰচাৰ প্ৰসাৰ হৈ যাব। গতিকে আমাৰ গুণ গৰিমা প্ৰচাৰ কৰি জগতত আমাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে এয়া তোমাৰ আমাৰ প্ৰতি কি যে দয়া, কি যে কৰোণা, সেইকাৰণে তুমি আমাৰ নিচিনা লাঘৱতাক গণনা নকৰি এই অধমৰ গৃহত তুমি আৱিৰ্ভাৱ হলাহি। মই বুজিলোঁ তুমি সামান্য এটি ল'ৰা নহয়। পিছে বাপ, মইতো পূৰ্বতে মই এটা কথা কৈ থৈছিলোঁ, যিদিনাই আমাৰ গৃহত এটি সন্তানৰ জন্ম হ'ব, সেইদিনা মই আশ্ৰমৰ মায়া মোৰ যথাসৰ্বস্ব মনৰ পৰা বৰ্জন কৰি মই সন্ন্যাসী পথ অৱলম্বন কৰিম বুলি কৈ থোৱা আছিল। এতিয়া মই কি কৰোঁ, মোক এটা সিদ্ধান্ত দিয়া। তেতিয়া কপিল ভগৱন্তই পিতৃ দেৱহূতি ক'লে, হে পিতা, হয় ঋষিমুনিসকলৰ পৰম্পৰাগত এটা আশ্ৰমীয় ৰীতি আছে, নিয়ম আছে। সেই নীতি নিয়মবিলাক পৰম্পৰাগতভাৱে অহা ধৰ্ম আচাৰ নীতি নিয়মবোৰ পালন কৰিব লাগে। সেই মৰ্মে তুমি হয় এই বয়সত এতিয়া সন্ন্যাস আশ্ৰম গ্ৰহণ কৰা তোমাৰ সময় আহিল, তুমি যাব লাগে। আৰু যদি তুমি নোযোৱাও, যদি গৃহতে থাকা, তথাপিতো তুমি মুকুতি পাবাই পাবা। যদি তুমি যাব বিচাৰা, তেতিয়া তুমি এটা কাম কৰিবা, তুমি যোৱাগৈ মনটো ইয়াত থৈ যাবা। এই কথাটো ক'লে, অৰ্থাৎ মোতে মন চিত অৰ্পণ কৰি তুমি সংসাৰৰ যি যি স্থানলৈকে নোযোৱা, লাগিলে তুমি যোৱা, মোৰ কোনো আপত্তি নাই, কিন্তু তোমাৰ মন আৰু চিত সদায় মোত ৰাখিবা। এই কথাটো ক'লে। তাৰ পৰা আমাক এই জ্ঞানটো প্ৰদান কৰে যে আমি প্ৰত্যেকজন মানুহে সংসাৰী মানুহ হয়। আমি গৃহকৃত্য কৰ্ম আমি কৰিব লাগিবই। খেতি পথাৰ, বেপাৰ বাণিজ্য, চাকৰি ইত্যাদি ইত্যাদি আমাৰ ঢেৰ কৰ্ম দায়িত্ব বেলেগে বেলেগ আছে। কিন্তু সেই কৰ্মবিলাক কৰিবলৈ যাওঁতো সেই কৰ্মৰ মাজেদিও আমি যদি গুৰু দেও নাম ভকত বিষয়ত আমাৰ মন আৰু চিত্ত আমি ৰাখিব পাৰোঁ, নিশ্চয় আমি সেই সাংসাৰিক কৰ্ম কৰিও আমি মানে সংসাৰৰ পৰা অলিপ্ত হৈ থকাৰ এটা নিদৰ্শন আমাক কপিল ভগৱন্তই পিতৃ দেৱহূতিক দিয়া নিৰ্দেশাৱলীৰ পৰা আমি গ্ৰহণ কৰিব পাৰোঁ। পিতৃ দেৱহূতি, মাতৃ দেৱহূতি আৰু পিতৃ কদৰ্ম ঋষিক কপিল ভগৱন্তই ক'লে যে হে পিতা, তুমি যাব পাৰা, কোনো কথা নাই, কাৰণ ঋষিমুনিসকলৰ আশ্ৰমীয় নিয়ম এইটো, যাব লাগে এই বয়সত। যোৱা, কিন্তু মোতে মন প্ৰাণ সদায় অৰ্পণ কৰি তুমি যলৈকে যোৱা গৈ থাকিবা। অৰ্থাৎ আমাকো এই সিদ্ধান্তটোকে দিছে যে আমি সংসাৰী মানুহ, যে আমি সংসাৰৰ জ্বালা যন্ত্ৰণা, সংসাৰ তাৰণাত পৰি বিভিন্ন কৰ্ম আমি কৰিব লাগিবই, কোনো আপত্তি নাই। কাৰণ আমি প্ৰত্যেকজন মানুহ, প্ৰত্যেকগৰাকী জন্মসূত্ৰে আমি কৰ্মও আমাৰ লগত লাগি আহিছে, জন্মসূত্ৰে কৰ্ম আমি লাভ কৰি আহিছোঁৱেই। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে, নহি কচ্ছিৎ ক্ষণমপি জ্ঞাতো তিষ্ঠৎ অকৰ্মকৃৎ কাৰ্যতে হ্যবশঃ কৰ্ম সর্ব প্রকৃতিজেরি গুণেরি। নহি কচ্ছিৎ ক্ষণমপি জ্ঞাতো তিষ্ঠৎ অকর্মকৃৎ কার্যতে হ্যবশঃ কর্ম সর্ব প্রকৃতিজেরি গুণেরি। প্ৰকৃতিৰ গুণ অনুসৰি আমি প্ৰত্যেকগৰাকী বা প্ৰত্যেকজনেই আমি জন্মসূত্ৰে স্বাভাৱিকতে আমাৰ কৰ্ম সংস্কৃতিৰ লগত লাগিয়ে গ'ল। আৰু সেইকাৰণে নহি কচ্ছিৎ
কচ্ছিত মানে অকণমান ক্ষণৰ কথা কৈছে নহি কচ্ছিত ক্ষণমপি এক ক্ষণ সময়ো ইয়াতো তিষ্ঠত অকৰ্মকিত অকণমান ক্ষণো হেনো আমি কৰ্ম নকৰাকৈ এনেই থাকিব নোৱাৰো এই কথাটো কৈছে কাৰি কেলে কাৰিয়তে হিয়বচ কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেৰহি প্ৰকৃতিৰ গুণ অনুসৰি প্ৰকৃতিৰ তিনিটা বিশেষ গুণ সত ৰজ তম প্ৰকৃতিৰ তিনিটা গুণ মৰ্মে আমি কাৰিয়তে হিয়বচ কৰ্ম অৰ্থাৎ স্বাভাৱিকতে আমি কৰ্মত লগন হৈ থাকোঁ তে আমাৰ ইন্দ্ৰিয়বোৰ ইমান কৰ্মঠ ইমান কৰ্মপৰায়ণ কিমান কৰ্মপৰায়ণ ভাগৱত গ্ৰন্থই আমাক কি বুলি কৈছে অ ৰাম আছে মনুষ্যৰ ইন্দ্ৰিয়ৰ বীৰ্তিযত আছে মনুষ্যৰ ইন্দ্ৰিয়ৰ বীৰ্তিযত বীৰ্তি মানে বেলেগ বেলেগ চকুৰ বীৰ্তিটো চোৱা কাণৰ বীৰ্তি এটা আছে শুনা মনৰ বীৰ্তি এটা আছে ভবা ছালৰ বীৰ্তি এটা আছে পৰশ লোৱা জিভাৰ বীৰ্তি এটা আছে চখ লোৱা তিতা নে টেঙা এইটো লোৱা নাকৰ বীৰ্তি এটা আছে গন্ধ লোৱা সেই কথাটো কৈছে আছে মনুষ্যৰ ইন্দ্ৰিয়ৰ বীৰ্তিযত এই ইন্দ্ৰিয় বীৰ্তিবোৰে ইন্দ্ৰিয়বিলাকে কি হয় এতিয়া বুলি কৈছে অযত্নে প্ৰৱৰ্তে যেন নানা বিষয়ত অৰ্থাৎ অযতনে আমি চকুক ক'ব নালাগে অ' চকু তই এইফালে চাচোন কোন হৈছে জানো এইবুলি ক'বই নালাগে চকুৱে চাবই মনটো ক'ব লাগে অ' মনটো ভাবচোন কি হৈছে জানো মনে ভাবিবই কাণকো ক'ব নালাগে কাণটো শুন আকৌ কাণে শুনিবই ছালকো ক'ব নালাগে তই পৰশ ল আকৌ নাককো ক'ব নালাগে তই গন্ধ ল আকৌ আমি একো ক'ব নলগাকৈয়ে আমাৰ ইন্দ্ৰিয়বিলাকে যিদৰে বেলেগে বেলেগে বিষয়ত লাগিয়ে যায় মানে ইন্দ্ৰিয়বিলাকৰ কৰ্ম আৰু ইন্দ্ৰিয়বিলাকৰ মাজত ইমান নিবিড় এটা সম্পৰ্ক দেখা পোৱা যায় যিমান নিবিড় সম্পৰ্ক কৰ্ম আৰু ইন্দ্ৰিয়বিলাকৰ মাজত থাকে সিমান নিবিড়ভাৱে অ ৰাম সেই মতে ইন্দ্ৰিয়ৰ বিৰিতি নিৰন্তৰে বিষয়কতে জিয়া বিষ্ণু কস্তুতি কৰে অ ৰাম নকৰে কামনা ভকতিকতে জিয়ান আকে বুলি ভাগৱতী ভকতি প্ৰধান যিমান অযতনে ইন্দ্ৰিয়বিলাকে বেলেগে বেলেগে বিষয়ত লাগিয়ে যায় সিমান অযতনে সেইমতে ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰে বিষয়ক বৰ্জন কৰি যদি বিষ্ণুক স্তুতি কৰে কেনেকে সিমান অযতনে কিমান অযতনে যিদৰে আমি কাণক কোনো হেঁচুকিব নালাগে চকুক কোনো আদেশ কৰিব নালাগে চা আৰু শুন বুলি স্বাভাৱিকতে চায়ে পঠায় স্বাভাৱিকতে শুনিয়ে পঠায় সিমান অযতনে যদি গুৰুৰ প্ৰতি দেও নাম ভকতৰ প্ৰতি যদি আমাৰ মন আগ্ৰহী হৈ গ'ল তেতিয়াহ'লে আমাৰ এটা ডাঙৰ কাম হৈ যাব সেইটো কি বুলি কৈছে সেইমতে ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰে বিষয়কত তেজিয়া বিষ্ণুক স্তুতি কৰে নকৰে কামনা ভকতিক তেজি আন আকে বুলি ভাগৱতী আই ভকতি প্ৰধান এই বুলি ভগৱান কপিলে মাতৃদেৱহূতিৰ আগত ভাগৱতী ভকতি মানে কি এই সম্পৰ্কে বিশ্লেষণ কৰি প্ৰকাশ কৰিছে গতিকে সেই কপিলে ভগৱন্তই পিতৃ কৰ্ম ৰেখি ক'লে তুমি যলৈকে যোৱা কিন্তু তোমাৰ মন আৰু চিত মোত সদায় অৰ্পণ কৰিবা অৰ্থাৎ আমি এই জ্ঞানটো ল'ব লগা আছে যে আমি আমাৰ ইন্দ্ৰিয় প্ৰবৃত্তি অনুসাৰে
প্ৰকৃতিৰ গুণ অনুসৰি আমাৰ ইন্দ্ৰিয়বিলাকে বেলেগে বেলেগে কামত লাগিবই, কোনো কথা নাই। কিন্তু তাৰ মাজেৰেও আমি ঈশ্বৰ কৃষ্ণ ভগৱন্ত বিষয়ক গুৰুদেৱ নাম ভকত বিষয়ত যদি আমাৰ মন অহৰহ লগন হৈ থাকে, তেতিয়াহ'লে ভগৱন্ত বস্তুৱে কৃপা কৰি কৈছে যে সেইসকল আই বাপৰ সেই চিন্তাধাৰাকে ভাগৱত ভক্তি বুলি কোৱা হয়। যিহেতু সংসাৰৰ কৰ্মৰ মাজেদিও মানে ভগৱন্তৰ বিষয়ে অহৰহ ভক্তি নিজৰা বোৱাই ৰাখিব পাৰিছে, এতদৰ্থে তাৰা সমস্তৰ সেই চিন্তাধাৰাক ভাগৱত ভক্তি বুলি কৃপা কৰিছে। প্ৰভু সমস্ত আই মাতৃবৃন্দ, আমি কওঁতে হস্ৰ কিম্বা দীৰ্ঘ হৈ গৈছে। পুনৰ পাঠাচাৰ্য প্ৰভুৱে পাঠ কৃপা কৰক। পাঠৰ লগত আমি আধাৰিত হৈ আকৌ আমি আগবঢ়াৰ চেষ্টা কৰিম। কৃষ্ণ।